নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। যোৱাকালিৰ পৰা এটা বাতৰি পাই মনটো বহুত দুখ। সেইটো হ'ল অসমৰ লখিমপুৰ জিলাৰ 4জন হিন্দু যুৱকৰ মৃত্যু হৈছে বাংগালোৰত। আৰু এই 4জন দুখীয়া ঘৰৰ, দৰিদ্ৰ ঘৰৰ ল'ৰা। তেওঁলোকে কাম বিচাৰি গৈছিলে। তো এতিয়া কথা হ'ল যে অসমৰ পৰা এনেকুৱা বহুত যুৱক অসমৰ বাহিৰৰ ৰাজ্যলৈ যায়। তেওঁলোক কিয় যায়? অসমত কাম নাই, সেইকাৰণে বাহিৰলৈ যায়। অসমত কিয় কাম নাই? অসমত কামৰ অভাৱ। তো ইফালে আকৌ আপোনাৰ অসমত মিয়াৰ আগ্ৰাসন। ইফালে হিন্দু যুৱক গৈ বাহিৰত মৰি আছে। অসমত যেনিবা আপোনাৰ এইবোৰ হৈ আছে। তো এই কথাবোৰ কোনে চাব? এতিয়া আমাৰ যিসকল জনপ্ৰতিনিধি, তেওঁলোকে কৈ থাকে অসমটো ভাৰতৰ ভিতৰত 5খন ৰাজ্যৰ ভিতৰত এখন। দেশৰ প্ৰধানমন্ত্ৰী অসমত আহে, গুৱাহাটীত আহি কিনে কৈ দিয়ে A4 আছাম। তো A4 আছাম, তো আছামৰ ল'ৰাবিলাক বাহিৰত গৈ কিনে অতি নিৰ্দয়ভাৱে, কৰুণভাৱে, অসহায়ভাৱে মৰি আছে, মৃত্যু হৈ আছে। আৰু সেই ভিডিঅ' সামাজিক মাধ্যমত আহি আছে। তো এতিয়া তেওঁলোকক পৰিয়ালৰ লোকে তেওঁলোকক আনিবও নোৱাৰে। তেওঁলোকৰ টকা পইচা নাই, কেছ কৰিবও নোৱাৰে। কি হ'ল, কি কথা? কাৰণ কেছ কৰিলেও টকা লাগিব। পুলিচ কেছ কৰিলে, আইনী আদালতত গ'লে টকা লাগিব। সেইবোৰ টকাই নাই। তেওঁলোক দৈনিক 500 টকা হাজিৰাৰ কাৰণে বাংগালোৰত গৈছে। আৰু মই ইয়াত আৰু এটা কথা ক'বলৈ বিচাৰিম। যিসকল অসমৰ মানুহ বহিৰাজ্যলৈ পঢ়িবলৈ যায়, চিকিৎসাৰ বাবে যায়, কামৰ বাবে যায়, কিয় যায়? অসমত কি চিকিৎসা সেৱা নাই নেকি? অসমত কি স্কুল কলেজ নাই নেকি? বাংগালোৰ যায়, চেন্নাই যায়, কেৰেলা যায়, বম্বে যায়, ক'ৰবাত যায়। তাৰমানে অসমত একোৱেই নাই। আৰু ইফালে একোৱেই নাই যদি ইফালে আকৌ মিয়াবোৰ আহি কিনে আগ্ৰাসন কৰি আছে। তাৰমানে কিবা আছে, নহ'লে আকৌ মিয়াই কেনেকৈ আগ্ৰাসন কৰে? গোটেই বিষয়টো জটিল। তো অসমৰ এনেকুৱা দুখ লগা কথাবোৰ আপোনাৰ কোনেও আলোচনা নকৰে। কেৱল A4 আছাম। অসম এতিয়া বিকাশৰ চৰম পৰ্যায়ত। অসমৰ চাৰিওফালে বিকাশ, অসমৰ উন্নতিয়ে উন্নতি। কিন্তু এইবোৰ কোনে ক'ব? অসমত যে খাবলৈ নাই, পিন্ধিবলৈ নাই, থাকিবলৈ নাই, সেইবোৰ কোনে ক'ব? মোৰে খাবলৈ নাই ভাই। মইতো বাংগালোৰ গ'লেতো মই মৰি থাকিম। তো ভাই এইবিলাক কোনোবাই চাওক ভাই।